চাহ বাগিচা হৈছে ভাৰতৰ বেছি সংখ্যক মহিলাই কাম কৰা একমাত্ৰ উদ্যোগ। অসমলৈ প্ৰথম মটৰ গাড়ী আহে চাহ উদ্যোগৰ যোগেদি। সেই গাড়ীখন আছিল 1904 চনত নিউটন গ্ৰিল নামৰ চাহ বাগিচাৰ এজন বগা চাহাবৰ। ঠিক তেনেকৈ উৰাজাহাজো অসমলৈ প্ৰথম আহিছিল চাহ উদ্যোগৰ জৰিয়তে। সেয়া আছিল 1928 চনৰ কথা। টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ মুৰব্বী টনষ্টল চাহাবৰ পৰিবাৰৰ বেমাৰৰ টান হোৱাত চিকিৎসাৰ বাবে তেওঁক কলিকতালৈ উৰাজাহাজেৰে নিয়াৰ ব্যৱস্থা কৰা হৈছিল। ইফালে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰিবলৈ অস্থায়ীভাৱে প্ৰথম ষ্টুডিঅ' পাতিছিল তেতিয়াৰ শোণিতপুৰ জিলাৰ ভোলাগুৰি চাহ বাগিচাতেই। যদি চাওঁ পৃথিৱীৰ ভিতৰত বেছি চাহ অসমতে হয়। ভাৰতত বছৰি মুঠ উৎপাদন হোৱা চাহৰ প্ৰায় 50% চাহ অসমতে উৎপাদন হয়। আৰু পৃথিৱীত উৎপাদন হোৱা প্ৰায় 10 পৰা 15% চাহপাত অসমত উৎপাদন হয়। সেই যে 1839 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম অসমত চাহ খেতি আৰম্ভ কৰিছিল, চাবুৱা, জয়পুৰ, শুকানপুখুৰী, টিংৰাই এইবোৰত কোম্পানীয়ে চাহ বাগিচা খুলিছিল। লাহে লাহে সেই চাহ বাগিচাসমূহত উৎপাদন ভাল হ'বলৈ ধৰিলে। কিন্তু ৰাস্তা ঘাট সেই সময়ত ভাল নাছিল। চাহপাত বাহিৰলৈ পঠিয়াবলৈ আৰু বাগিচালৈ খাদ্যবস্তু আনিবলৈ বা অন্যান্য সামগ্ৰী আনিবলৈ বগা চাহাবে ৰাস্তা ঘাট বনাবলৈ আৰম্ভ কৰিলে। তাৰ লগতে গাড়ী মটৰ চলিবলৈও আৰম্ভ হ'ল। ৰেল লাইন পাতিলে, ৰেলগাড়ী চলিল। শিলঘাট, চাপৰমুখ, লিডু মাৰ্ঘেৰিটা, মাকুম, ডাঙৰি, বদৰপুৰ, লামডিং আদিত ৰেল লাইন হ'ল। ইফালে বাহিৰৰ পৰা অসমলৈ চাহ শ্ৰমিক আনিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুৰে জাহাজ চলিল। 1840 চনত অসমৰ চাহপাত বিলাতৰ বজাৰত বিক্ৰীৰ বাবে প্ৰায় 10 পাউণ্ড চাহপাত জাহাজেৰে বাহিৰৰ বজাৰলৈ পঠিওৱা হৈছিল। লাহে লাহে অসমৰ উৎকৃষ্ট চাহপাতৰ সমাদৰ বাঢ়িল।